আজি লক্ষীনন্দন বৰাৰ এটা গল্পটোৰ নাম অস্বীকাৰ। সেইটোৰ বিষয়ে পঢ়িবলৈ লৈছোঁ। গল্পটো এজন শিক্ষক, তেখেতৰ নাম ইয়াতে পূৰ্ণ মাষ্টৰজনৰ কথা ইয়াত লক্ষীনন্দন বৰাইদেৱে ধুনীয়াকৈ ইয়াত প্ৰকাশ কৰিছে। কেনেকৈ তেখেতে পোৱা নোপোৱাৰ মাজেদি গোটেই জীৱনটো পাৰ কৰিলে আৰু শেষত তেখেতক যেতিয়া শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা এটা দিবলৈ দিল্লীলৈ মাতা হ'ল, কেনেকৈ জীৱনৰ তাৰণাত তেখেতে সেই বঁটাটো শেষত ল'বলৈ অস্বীকাৰ কৰে। সেই গোটেই কাহিনীটো লেখকৰ কলমত জীৱন্ত হৈ উঠিছে। তো লেখকে প্ৰথম আৰম্ভ কৰিছে এনেদৰে: হয়নে বাৰু বোপাহঁত, তহঁতৰ শিক্ষকসকল সঁচাকৈয়ে সন্মানিত মানুহ? সঁচা কথা ক, মই বেয়া নাপাওঁ। তহঁতৰ শিক্ষাগুৰুক অপমান কৰিছ বুলিও ভাবি নলওঁ, কিন্তু মোক আজি এটা সমিধান লাগে। ইয়াৰ পিছত এই পূৰ্ণ মাষ্টৰে জীৱনৰ কথাখিনি কৈছে। ডেকা হৈ কামত সোমাইছিলোঁ, দেহত ৰূপ আছিল, স্বাস্থ্য আছিল, কিন্তু তাৰ পিছত নিজৰ সকলো হেৰুৱালোঁ। তথাপি ভাবিলোঁ মই যেন একো নেহেৰুৱালোঁ। তহঁতৰ মাজত মই লীন গ'লোঁ। ডেকাৰ পিছত আদহীয়া হ'লোঁ, কুমাৰৰ পৰা গৃহী হ'লোঁ, তাৰপিছত অকালতে বুঢ়া হ'লোঁ। যিমানেই বয়স বাঢ়িবলৈ ধৰিলে, সিমানেই ব্যাধি, বেদনা, অভাৱ আৰু শূন্যতাই নিজক খুলি খুলি খাবলৈ ধৰিলে। ২.৫ বছৰতে মই চাৰি বছৰীয়া হ'লোঁ। মই একো নাপালোঁ। এটা জীৱনৰ স্পন্দন অনুভৱ কৰিব নোৱাৰাকৈ শেষ হওঁ। ইয়াৰ পিছতে পূৰ্ণ মাষ্টৰে কৈছে যে কেনেকৈ তেওঁৰ ছাত্ৰবোৰে বিভিন্ন জেগাত বেলেগ বেলেগ কৰ্মসংস্থানত নিয়োজিত হৈ কিছুমানে সুখী হৈ আছে, কিছুমানে হয়তো ইমান সুখ পোৱা নাই। গতিকে তেখেতে কৈছে আকৌ, তহঁতৰ পূৰ্ণ মাষ্টৰে এটা সন্মান পাইছে, ৰাষ্ট্ৰীয় সন্মান, ৰাষ্ট্ৰীয় পুৰস্কাৰ। স্বয়ং ৰাষ্ট্ৰপতিয়ে দিল্লীত হাতে হাতে এই পুৰস্কাৰ দিব। ৫০০ টকা নগদ। বাতৰি কাকতত মোৰ ছবিও ওলাল। এই অঞ্চলৰ শিক্ষকসকলে মোক অভিনন্দনো জনালে। আজি এই অভিনন্দনৰ উত্তৰ দিওঁতে দিওঁতে তহঁতৰ কথা ক'লোঁ। তহঁতৰ মানে ছাত্ৰসকলৰ কথা ক'লে। নিজৰ কথানো কি ক'ম, ক'বলৈ কিটো আছে? মাথোন আছে দাৰিদ্ৰ্যৰ অপমান, ৩জনী বয়সীয়া আবিঐ ছোৱালী, 2টা অৰ্ধশিক্ষিত উদ্দণ্ড ল'ৰা, ঘেঙুৰীয়া বেমাৰী সিহঁতৰ মাক, আৰু আদৰ্শ নিষ্ঠাৰ প্ৰতীকস্বৰূপ ভগা উৱলি যাব খোজা এটা ঘৰ। তহঁতে বাৰু মোক লৈ গৌৰৱ কৰিছনে? গৌৰৱ কৰিব নেলাগে। মাথোন তহঁতৰ এসময়ৰ শিক্ষাগুৰুক শেহতীয়াকৈ দেশৰ আটাইতকৈ বৰমূৰীয়াজনে স্বীকৃতি দিয়া বাবে মাথোন তহঁতে আনন্দ পালেই হ'ল। এৰি অহা দিনবোৰৰ লাঞ্ছনা, ক্ষোভ আৰু ব্যৰ্থতাক এটা পুৰস্কাৰে মনৰ পৰা মচি দিব নোৱাৰে। এই কথা ময়ো উপলব্ধি কৰিছোঁ। তথাপি এটা কথা দেখি বৰ ভাল লাগিছে। এতিয়া মোৰ স্কুলখনত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে আৰু শিক্ষক মণ্ডলীয়ে সঁচাকৈয়ে মোক লৈ গৌৰৱ অনুভৱ কৰিছে। তথাপি মই জানো যে আজিৰ এই ব্যস্ত দিনত এপহকৰ ভিতৰত সকলোৱে মই পুৰস্কাৰ পোৱাৰ কথা পাহৰি যাব। যিসকলে মোক চিনি নেপায় তেওঁলোকৰ কাৰণেতো মোৰ অস্তিত্ব, মোৰ কথা বাতৰি কাকতত পঢ়ি থকা সময়কণৰ কাৰণেহে। গতিকে তহঁতে ভাবিছা, সমাজে যাক স্বীকৃতি নিদিয়ে তাক এটা পুৰস্কাৰে সন্মানিত কৰিব নোৱাৰে। তথাপি মোৰ মনত উলাহ নলগাকৈ থকা নাই। সৰুৰে পৰা মোৰ ভ্ৰমণ কাহিনী পঢ়াত বৰ ৰাপ। কিন্তু নতুন নতুন ঠাই দেখাৰ হাবিয়াস কল্পনা হৈয়ে থাকিল। জীৱনত গুৱাহাটীৰ পৰা ভটিয়াই যাবৰ সৌভাগ্য নহ'ল। পুৰস্কাৰটো পোৱা কাৰণেহে বুঢ়া কালত আগৰ হাবিয়াস পূৰণ হ'ব। তাৰপিছত এই মাষ্টৰৰ যোৱাৰ প্ৰস্তুতিখিনি কেনেকুৱা সেইখিনি লেখকে বৰ্ণনা কৰিছে। প্ৰথমতে তেখেতে ভাবিলে যে মোৰ যেতিয়া শক্তি আছিল, মোক তেতিয়াই যদি বঁটাটো দিলে হয় তেনেহ'লে মই যাব পাৰিলোঁ হয়। কিন্তু এতিয়াতো মোৰ ইমান শক্তি, অকলে যাবৰ শক্তি নাই। মই যদি মোৰ ডাঙৰ ল'ৰাটোক লৈ যাওঁ
চৰকাৰে সেইটো খৰচ দিবনে নিদিয়ে সেইটো ভাবি পেলাই তেখেতে এই গুণাগথা কৰিলে এই কথাটো। তাৰপিছত সেই উদ্দেশ্যে তেখেতে লিখিছে, ৰেলৰ প্ৰথম বিভাগত যাবলৈ পইচা দিবনে নাই, তাত গ'লে দেহাটোৱে কষ্ট নেপাব, কিন্তু ক'ত সেইখন ৰেল সলাব লাগে, ৰেলৰ সময় তালিকা পঢ়ি তেওঁ জানো সেইবোৰৰ আওভাও পাব, ক'ত থাকিব লাগে, পোনতে কাৰ ওচৰ চাপিব লাগে, কাক কেনেকৈ কথা ক'ব লাগে, এইবোৰ ডাঙৰ সমস্যা। এইবোৰতকৈ ডাঙৰ সমস্যা হ'ল ভাষা। হিন্দী ৰাষ্ট্ৰভাষা যদিও তেওঁ দুই এষাৰ ভাত খোৱা মাছ খোৱা কথাত বাহিৰে বাকী হিন্দী আৰু ক'ব নেজানে। ইংৰাজীটো তথৈ বচ। ৰেডিঅ', মটৰ গাড়ী, ডাইনিং টেবুল আদিৰ দৰে ইংৰাজী ভাষাও পাঠশালা স্কুলৰ মাষ্টৰ পূৰ্ণচন্দ্ৰৰ কাৰণে অপ্ৰচলিত বস্তু। তেনেহ'লে তেওঁ কি কৰিব? দিল্লীৰ পৰা অহা চিঠিখন পায়েই পূৰ্ণ মাষ্টৰ ৰবি পেস্কাৰৰ ওচৰলৈ গৈছিল। অৱসৰ লৈ গাঁৱত নিগাজীকৈ থকা ৰবি পেস্কাৰ পূৰ্ণ মাষ্টৰৰ সৈতে একেলগে পঢ়িছিল। পেস্কাৰে ইংৰাজীত লেখা চিঠিখন বুজাই দিয়াৰ পিছত মাষ্টৰে নিজৰ সমস্যাবোৰৰ কথা কৈছিল। তাকে শুনি পেস্কাৰে হাঁহি হাঁহি কৈছিল, তুমিও ভাল মানুহ দিয়া, তেওঁলোকে পুৰস্কাৰ দিয়াৰ দায়িত্ব লৈছে যেতিয়া তুমি নাকত তেল দি শুই থাকিব পাৰা। তুমি আজিয়েই টেলিগ্ৰাম কৰা। তুমি এইবুলি টেলিগ্ৰাম কৰা, বুঢ়া মানুহ অকলে যাব নোৱাৰোঁ। এই টেলিগ্ৰামখন পোৱাৰ লগে লগে গম পাবা তেওঁলোকে সকলো ব্যৱস্থা কৰিছে। পেস্কাৰৰ কথা শুনি পূৰ্ণ মাষ্টৰৰ গালৈ জীপ আহিল। পেস্কাৰৰ উপদেশ মানি সৰু ল'ৰাটোৰ হতুৱাই দিল্লীলৈ এখন টেলিগ্ৰামো কৰাইছিল। টেলিগ্ৰামখনৰ উত্তৰ আহিবলৈ এতিয়াও সময় আছে। দিল্লী বহু দূৰ। কিমান সময়ত সেই টেলিগ্ৰামে সেই ঠাই পাবহি আহি তেওঁ নেজানে। তথাপি তেওঁ বৰ সন্দেহী হৈ পৰিছে। সঁচাকৈয়ে জানো টেলিগ্ৰাম পাই দিল্লীৰ পৰা মানুহ আহিব? তেওঁৰ দৰে সামান্য মানুহ এজনলৈ দিল্লীৰ বৰ্বৰ কৰ্মচাৰীবোৰ ইমান দয়া কৰিবনে? ইয়াৰ পিছৰ চোৱা লেখকে বিভিন্ন বৰ্ণনা কৰিছে যে লেখকৰো কেনেকৈ লাহে লাহে হাবিয়াস হ'বলৈ ধৰিলে দিল্লীলৈ যোৱাৰ। তাৰপিছতে এই হাবিয়াসখিনিকে বৰ্ণনা কৰিবলৈ লেখকে এঠাইত লিখিছে, তেওঁ জীয়েকলৈ চালে, মুখখনতকৈ আগতে মণিধাৰ আৰু কাণফুলযোৰাহে চকুত পৰিল। দুয়োজনী ছোৱালীক বহু আশাৰে বস্তুকেইবিধ দিয়াৰ 2 বছৰো হোৱা নাই। সেই বছৰ দৰমহা বাঢ়িছিল। এপ্ৰিলত বঢ়া দৰমহা নৱেম্বৰত পোৱাৰ কাৰণে একেলগে হাতলৈ 320 টকা আহিছিল। তেতিয়াই এই সামান্য গহনা কেইপদ গঢ়োৱা হৈছিল। অৱশ্যে মাকৰ গেজেৰা পাতৰ সোণো যোগ দিবলগীয়া হৈছিল। যি কি নহওক, শেষতে মাষ্টৰে এনেকৈ কৈছে যে তহঁতক সন্তোষ দিবলৈ মই যাব লাগিব, মানে দিল্লীলৈ যাব লাগিব। পিতৃ হিচাপে মই কৰ্তব্য পালন কৰিব লাগিব। অকণো খোকোজা নলগাকৈ কথাখিনি কোৱাত ৰঞ্জনাৰ ভাৱ হ'ল যে পিতাকে আকৌ নেযাওঁ বুলি নক'ব। পূৰ্ণ মাষ্টৰে ভাবিলে ইহঁতৰ গহনা বেচিলে 200 মান টকা পোৱা যাব। সেই টকাৰে তেওঁ দিল্লী পাবগৈ। তাত অহা যোৱা আৰু থকাৰ খৰচো পাব, পুৰস্কাৰৰ টকাও পাব। দিল্লীৰ পৰা ঘৰ পাওঁতে তেওঁৰ হাতত প্ৰায় 700-800 টকা থাকিব। তেতিয়া ইহঁতলৈ ইয়াতকৈ ভাল গহনা গঢ়াই দিব পৰা যাব। সম্প্ৰতি ইহঁতৰ গহনা বেচা পইচাৰে দিল্লীলৈ ওলালে নিজকে নিৰ্দয় বুলি ভবা অনুচিত। সিফালে অসমৰ সিফালৰ ঠাইবোৰ চাবলৈও মনটো উচপিচাই আছে। অৱশ্যে ইতিমধ্যে দিল্লীৰ পৰা মানুহ আহি ওলাবহি পাৰে। তেতিয়া আৰু ইমান চিন্তা কৰিবৰো দৰকাৰ নাই। পূৰ্ণ মাষ্টৰৰ কথা শুনি ৰঞ্জনায়ো সন্তোষ পালে। তাই ক'লে, দিল্লীলৈ যাবলৈ আৰু এসপ্তাহ আছে। টকা যোগাৰ কৰিবলৈও এসপ্তাহ সময় আছে। নতুন পোছাক কিন্তু এতিয়াই চিলাই কৰিবৰ হ'ল। নতুন পোছাক দেখোন আছেই। কাউৰীৰ গাত বাৰু মৰা পাখি লগোৱাই কি লাভ? সেইবুলি এনেকুৱা পোছাক পিন্ধিয়ে দিল্লীলৈ যাবিনে? ভাল পাঞ্জাবীটোও ফিচিকিছে। বিহুত লোৱা চুৰিয়াখনতো বৰমুহা পৰিছে। জোতাযোৰো সলাবৰ হ'ল। খহুৱা ভেকুলীৰ দৰে জোতাযোৰ পিন্ধি গ'লে নহ'ব। তেনেহ'লে কি পিন্ধিম? চম্পাই কৈছে বোলে ডাঙৰ ডাঙৰ মানুহৰ হাতৰ পৰা পুৰস্কাৰ আনিবলৈ হ'লে
বুকু বন্ধ দীঘল কোট পিন্ধি যাব লাগে। কিন্তু টকা ক'ত পাম? টকা আছে, বৌতীয়ে 3 কুৰি টকা থৈছে, সেয়ে হ'ব। টাউনলৈ গ'লে আৰু 1 কুৰি টকা লৈ যাব লাগিব। ক'লা পামশ্বু এযোৰো কিনি আনিব লাগিব। ইয়াত লেখকে বৰ্ণনা কৰিছে কেনেকৈ দিল্লীলৈ যোৱাৰ আগতে তেওঁলোকে তাৰ প্ৰস্তুতিৰ কাৰণে সমস্ত যিমান সামৰ্থ্য আছিলে, জমাই থোৱা পইচা আছিলে, গোটেইখিনি মানে কথা চিন্তা কৰি সেই হিচাপে প্ৰস্তুতি তেওঁলোকে আগবঢ়াই গৈছে। ৰঞ্জনাৰ মাকে তেতিয়া সাঁচি থোৱা টকা, ৰঞ্জনাৰ তোলনি বিয়াত কাৰোবাৰ পৰা পোৱা টকা, সেইদৰে পূৰ্ণিমাৰ তোলনি বিয়াতো কিছু টকা পাইছিল। মুঠতে 3 কুৰি 15 টকা হৈছিল। তাৰে 3 কুৰি মাকে খুব কষ্ট কৰি সাঁচি থৈছে, বোধ হয় জীয়েকহঁতক একো ঘৰলৈ উলিয়াই দিবৰ সময়তে খৰচ কৰিবলৈ। কিন্তু সাঁচতীয়া টকা সাঁচতীয়া হৈয়ে থাকিল। টকাৰো মূল্য কমিল, ছোৱালীৰ মূল্যও ধানদুনীয়া হ'ল। এতিয়া 3 কুৰি নেলাগে, 1000 টকা থাকিলেও দুজনী ছোৱালীৰ লেঠা মৰা টান। অৱশেষত পূৰ্ণ মাষ্টৰ চহৰত কোটৰ কাপোৰ আৰু জোতা কিনিবলৈ যাবলৈ সন্মত হ'ল। পিছদিনা 4 কুৰি টকা লগত লৈ তেওঁ চহৰলৈ ওলাল। চহৰত তেওঁ বহু দোকান ঘূৰিলে। চিলাইৰ দামেৰে সৈতে 3 কুৰি টকাত এটা দীঘল কোট বনাব পৰাৰ আশা তেওঁ নেদেখিলে। যিকোনো কাপোৰৰ কোটতেই চিলনিৰ দাম 1.5 কুৰিতকৈ বেছি টকা লাগে। তেওঁ হতাশ হ'ল, খঙতে জোতাযোৰো নিকিনিলে। অধোমুখে ঘৰলৈ খোজ দিলে। তেওঁৰ বৰ ভাগৰ লাগিল। কাছাৰী ঘৰৰ আগ পালেহি। তেওঁৰ ভৰি নচলা হ'ল। ভাবিলে ইয়াৰ চাহ দোকানত এখন নিমকি চুবাই এপিয়লা চাহ খাই ৰঞ্জনা পূৰ্ণিমাক কি কৈফিয়ত দিব, তাকে গুণাগথা কৰা ভাল হ'ব। তেওঁ অলপমান আগুৱাই গ'ল। এনেতে দেখিলে বৰচাহাব অফিচৰ আগত প্ৰায় 2000 মান ডেকা ল'ৰা। সিহঁতে খুব হুলস্থুল লগাইছে। এজন ল'ৰাক মাতি সুধিলে, বোপা ইয়াত কি হৈছে? সি আনফালে চাই ক'লে, ইণ্টাৰভিউ। কি চাকৰি? কেৰাণী। কেইটা চাকৰি? 8টা। 8টা চাকৰিলৈ ইমান ল'ৰা? কিমান বাৰু দৰখাস্ত? 1651। চব মেট্ৰিক পাছ? চব ৰকমৰ আছে, HS, LSC, প্ৰি-ইউ, BA, BSc। 6টা ল'ৰা মেট্ৰিক পাছ। তুমি একা? হয়, মই BSc পাছ। পাবানে? আশা নাই। শুনা গৈছে পাৰ্ট 1 পাছ কৰা ছোৱালী 3জনীয়ে পাব। 5টামান ল'ৰাৰো হেনো ষ্ট্ৰং বেকিং আছে। ইয়াকে কৈ সি আকৌ জাকৰ মাজত সোমাল। মাষ্টৰ হিচাপে পূৰ্ণচন্দ্ৰৰ বৰ দুখ লাগি গ'ল। ভাবিলে এনেয়ে চাকৰি নাই, তাতে আকৌ স্বজনপ্ৰীতি, দুৰ্নীতি, ডেকা দলৰ দুৰ্গতি দেখি সিহঁতৰ আন্ধাৰ ভৱিষ্যতৰ প্ৰত্যক্ষ প্ৰমাণ পাই তেওঁৰ সমাজ আৰু শাসন ব্যৱস্থালৈ বিক্ষোভ হ'ল। তেওঁৰ নিজৰ কথা, নিজৰ পুৰস্কাৰৰ কথা পাহৰি গ'ল। তেওঁৰ আৰু কেইটামান কথা মনত পৰিল। তেওঁৰ 2জন প্ৰিয় ছাত্ৰৰ কথা, শিৱ হাতীকাকতি আৰু অৰূপ দত্তৰ কথা। এই শিৱ হাতীকাকতি আৰু অৰূপ দত্তই বিলাতত পঢ়া শুনা কৰি PhD উপাধি পাইছিলে। অৰূপ দত্তই PhD উপাধি বিলাতৰ পৰা লৈ আহি দেশত কাম কৰিবৰ কাৰণে ঘূৰি আহিছিল। বিলাতৰ পৰাই 42খন দৰখাস্ত দিলে। 6 মাহৰ ভিতৰত কামৰ বাবে ইমানবোৰ দৰখাস্ত দিও ভাৰতৰ কোনো ঠাইৰ পৰা সি উত্তৰ নাপালে। শেষত নিজেই আহি খা খবৰ ল'লে। এই দেশত ক'তো তাৰ চাকৰিৰ যোগাৰ নহ'ল। সকলোতে নিয়োগৰ ক্ষেত্ৰত দুৰ্নীতি, আঞ্চলিকতা আৰু স্বজনপ্ৰীতিহে দেখা পালে। সেইকাৰণে সি আকৌ বিলাতলৈকে যোৱা ঠিক কৰিলে। সেই একেদৰে শিৱ হাতীকাকতিক লগ পাই এদিন সোধাত সি ক'লে যে সি এবাৰ ভাৰতৰ পৰা এবাৰ বিলাতৰ পৰা বিজ্ঞানত PhD হ'ল, মানে দুবাৰ PhD। সি নিজ ঠাইলৈ আহিল, কিন্তু এবছৰেও ইয়াত চাকৰি নাপালে। এতিয়াও সি চাকৰি বিচাৰি আছে। এখন বিশ্ববিদ্যালয়ত এটা চাকৰি খালী হৈছিল, কিন্তু বিশ্ববিদ্যালয়বোৰৰ হেনো আজিকালি ৰাজহ বা যোগান বিভাগৰ দৰেহে হ'ল। শিৱ কাকতিতকৈ
কম বিদ্যাৰ মানুহ এজনেহে সেই চাকৰি পালে। এইবোৰকে ভাবি তেওঁ অস্থিৰ হৈ গ'ল। পাণৰ দোকানৰ পৰা সৰু বহী এখন কিনি ল'লে। তেওঁ চাহৰ দোকানখনত সোমাল, এচুকত ভালকৈ বহি ল'লে। ওচৰৰ মানুহজনৰ পৰা ফাউণ্টেন পেনটো খুজি লৈ বহীখনত পোনতে দিল্লীলৈ দিয়া চিঠিখনৰ ঠিকনাটো লিখিলে। তাৰপিছত মহাশয় বুলি সম্বোধন কৰি অসমীয়াতে লিখি যোৱা চিঠিখনৰ সাৰাংশ হ'ল এনেকুৱা: 42 চন বা তাৰ আগতে মোক এই পুৰস্কাৰ দিয়াহেঁতেন মই বৰ সুখী হ'লোহেঁতেন। কাৰণ সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে যুৱক যুৱতী হৈ জীয়াই থকাৰ এটা মূল্য বিচাৰি পাইছিল। 55 চনৰ আগতেও এই পুৰস্কাৰ পোৱাহেঁতেন বৰ সন্তোষ পালোহেঁতেন। কাৰণ তেতিয়াও আমি পঢ়োৱা ল'ৰাহঁতে ডেকা হৈ একোটা চাকৰি পাইছিল নাইবা আন জীৱিকাৰে চলিব পাৰিছিল। সিহঁতৰ এখন সুখী সংসাৰ ৰচাৰ ভৱিষ্যত আছিল। কিন্তু এতিয়া নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ ভৱিষ্যত যি ব্যৱস্থাই মোৰ ভৱিষ্যততকৈও বেছি অন্ধকাৰ কৰিছে, সেই সমাজ ব্যৱস্থালৈ মোৰ আস্থা নাই। শিক্ষক হৈ ছাত্ৰক নিজৰ কল্পনাৰে গঢ়িব নোৱাৰিলোঁ। প্ৰিয় ছাত্ৰৰ সাফল্যতকৈ যদি ব্যৰ্থতাহে দেখিবলৈ পালোঁ আৰু স্বাধীন দেশখনক অকণো গঢ় দিব নোৱাৰিলোঁ, তেনে শিক্ষকতাৰ গৌৰৱ অনুভৱ কৰাৰ কপটালি মোৰ নাই। যিখন সমাজৰ সন্ধিক্ষণ ঘনীভূত হৈ আহিছে, যিখন সমাজ ভাঙনমুখী, সেইখন সমাজে দিয়া সন্মান পদবী আৰু পুৰস্কাৰৰ কোনো অৰ্থ নাই। গতিকে এই পত্ৰযোগে জনাওঁ যে মোক দিয়া পুৰস্কাৰ মই গ্ৰহণ কৰিব নোৱাৰিম। ইয়াৰ আগতে পঠিওৱা টেলিগ্ৰামখনৰ কথাও যেন কেইদিনমান আগৰ মোৰ ভুল সিদ্ধান্ত বুলি ধৰি লয়। প্ৰায় আধা ঘণ্টামান সময় ভিতৰৰ চিঠিকেইখন লিখি অতাই পূৰ্ণমাষ্টৰ পোন হৈ বহিল। তলত চহীটো দি চিঠিখন ডাঠ খাম এটাত ভৰাই জৰুৰী ডাকত দিল্লীলৈ পঠিয়াই দিব লাগিব। গতিকে তেখেতে এই শিক্ষকতাৰ বাবে তেখেতক যিটো ৰাষ্ট্ৰীয় বঁটা দিব ওলাইছিল, ভাৰত চৰকাৰে সেইটো প্ৰত্যাখ্যান কৰিলে।